সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই ইয়াৰ আগৰ ৰিলছটোত ভিডিঅ' আকাৰে আপোনালোকক পিজ্জা দিছিলোঁ। পিজ্জাটো কেনেকৈ বনাই আপোনালোকক এইটো ভিডিঅ'ত দেখাম বুলি ভাবিছোঁ। দৈৰে আটাখিনি ধুনীয়াকৈ মাৰি লৈছোঁ, তাতে আধা চামুচ ইষ্ট দি দিছোঁ, অকণমান নিমখ দি ধুনীয়াকৈ মাৰি লৈ এই ষ্টীলৰ কাঁহীখনত এনেকৈ মেলি দিছোঁ। মই যেনেধৰণে কৰিছোঁ আপোনালোকে তেনেকৈ কৰিলে ঘৰতে আটাৰে পিজ্জা বনাই ল'ৰা ছোৱালীক খুৱাব পাৰিব। এনেকৈ ধুনীয়াকৈ মেলি দিব আৰু পাতলকৈ দি এনেকৈ কাটা চামুচেৰে বা কিবা এডালেৰে এনেকৈ খুচি খুচি দিব, যাতে এই চচটো, এই বিলাহী চচ, এইটো টমেটো চচ, এইটো ধুনীয়াকৈ পিজ্জাটোত সোমাই পৰে, ভিতৰলৈকে সোমাই পৰিব আৰু খাবলৈ টেষ্ট হ'ব ভিতৰলৈকে। বহুত বেছি গৰম পৰিছে, তাৰ উপৰিও ল'ৰা ছোৱালীৰ যিহে তাগিদা আমুক খাওঁ তামুক খাওঁ, গতিকে বনাবই লাগে গৰম বন্ধ যিহেতু। এতিয়া ইয়াৰ ওপৰত মই চীজ এনেকৈ ভাঙি দি দিছোঁ, হাতেৰেই ভাঙি দিছোঁ। তাৰ পাছত বিলাহী স্লাইচ কৰি এনেকৈ দি দিছোঁ সজাবৰ কাৰণে। গাজৰ দিছোঁ, কেপচিকামটো নাই, গতিকে পিঁয়াজ আৰু গাজৰ, বিলাহী এনেকৈ দি দিছোঁ। এনেকৈ সজাই দিব, দেখিবলৈ যাতে ধুনীয়া লাগে। চিলি ফ্লেক্স দিয়া নাই কিয়নো জ্বলাটো ল'ৰা ছোৱালীয়ে খাব নোৱাৰে। ইয়াৰ পিঁয়াজো দি দিছোঁ সজাই। তাৰ ওপৰত টুটি ফুটি দি দিম, ল'ৰা ছোৱালীয়ে টুটি ফুটি খাই বহুত বেছি ভাল পায়। ইয়াৰ টুটি ফুটি দি দিছোঁ। তাৰ ওপৰত আকৌ চীজ দিম। পিজ্জাত মেইন চীজটোৱে বেছি ভাল কৰে খাবলৈ। এয়া চীজখিনি মই ডাঙৰ ডাঙৰকৈ দি দিছোঁ ভাঙি পেলাই। এতিয়া টেৱা এখন প্ৰিহিট কৰিবলৈ আগতেই মই এনেকৈ দি থৈছোঁ গেছত উঠাই। খুব গৰম হোৱাৰ পাছত এই কাঁহীখন এনেকৈ দি ঢাকি থৈ দিম। খুব সহজে বনাব পাৰি এইটো পিজ্জা। খোৱা ল'ৰা ছোৱালী বহুত হেঁপাহ আৰু ৰেষ্টুৰেণ্টৰ দৰে লাগে খাবলৈ। আপোনালোকে এনেকৈ বনাই, এয়া হৈছে নাই মাজে মাজে চাই থাকিব লাগে। এয়া হৈছে আৰু যেতিয়া চীজখিনি একেবাৰে গলি যাব তেতিয়া হৈ যাব। ঘৰতে পিজ্জা বনাই খাব পাৰিব। অপেক্ষা কৰক আধা ঘণ্টা। এতিয়া এয়া হৈ গ'ল। এয়া অলপ ঠাণ্ডা হ'বলৈ দি এইখিনি মই এখন ডিছত উলিয়াই পেলাম। এইখন ডিছত মই গোটেইটো উলিয়াই ঢালি ল'ম। এনেকৈ ঢালি ল'লে তলত যিহেতু তেল সানি লৈছিলোঁ সেইকাৰণে পটককৈ এৰাই যায়। আৰু এয়া মই ডিছখনলৈ দি ল'লোঁ, তেতিয়া কাটিবলৈ ভাল হয়। কিমান ধুনীয়া হৈছে চাওকচোন। ৰেষ্টুৰেণ্টলৈ কিয় যাব লাগে, ঘৰতে এনেকৈ বনাই খাব। আজিলৈ আহিছোঁ, বাই।